কেনেকৈ ইমান বেয়াকৈ ক'ব পাৰে, ইমান বেয়াকৈ যে মেছেজটো লিখিব পাৰে, ইমান বেয়াকৈ মেছেজ এটা বা কমেণ্ট এটা টাইপ কৰিবলৈ যাওঁতে আপোনালোকে আপোনালোকৰ ঘৰত থকা মহিলা সদস্য কেইগৰাকীৰ কথা ভাবিবচোন। তেওঁলোকক যদি বেয়াকৈ কয় কোনোবাই, আপোনালোকৰ বাৰু কেনেকুৱা লাগিব? মই কৈ আছোঁ একাংশ পুৰুষৰ কথা, একাংশ নিম্ন মানসিকতাৰ পুৰুষৰ কথা। গতিকে আপোনালোকে প্লিজ আজিৰ ভিডিঅ'টো নাচাব। বহুতেই গোপনকৈ কথাবোৰ ৰখাৰ কাৰণে কিন্তু কেতিয়াবা ভয়ংকৰ বিপদৰ সন্মুখীন হয়, আৰু আমি সেইকাৰণে সজাগতা সৃষ্টি কৰিবৰ কাৰণে এনেকুৱা কথাবোৰ মুকলিকৈ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই থাকোঁ। এগৰাকী মহিলাই ঘৰখনৰ সমস্ত দায়িত্ব লয়, আৰু সেইগৰাকী মহিলাৰ কিছুমান এক্সট্ৰা কেয়াৰৰ বিষয়ে আপুনি বাৰু ভাবেনে কেতিয়াবা? হেল্ল' এভৰিৱান, আপোনালোক সকলোকে এটা নতুন ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো এটা খুব ইনফৰ্মেটিভ ভিডিঅ', আৰু সেইকাৰণে প্ৰথমতে মই কৈছোঁ যে যদি আপোনালোকে ইচ্ছা নকৰে, বিশেষসকলে সেই একাংশ পুৰুষৰ কথা কৈছোঁ যিসকলে বেয়াকৈ কমেণ্ট কৰিবলৈ আহে বা মেছেজ কৰিবলৈ আহে, তেখেতসকলে ভিডিঅ'টো নাচাব, স্কিপ কৰিব। আজিৰ ভিডিঅ'ৰ মূল বিষয়টো হৈছে যে এভাৰটিনৰ ক্ৰীম হেয়াৰ ৰিমুভাৰ, এইটো বিকিনি লাইন, আৰু এইটো হৈছে ইণ্টিমেট এৰিয়াৰ কাৰণে, মহিলাসকলৰ ইণ্টিমেট এৰিয়াৰ কাৰণে। আৰু আমি সকলোৱে জানো যে মানে ক'বলৈ বেয়া হ'লেও বা শুনিবলৈ বেয়া হ'লেও কিন্তু আমি ইণ্টিমেট এৰিয়াৰ কেয়াৰ কৰাটো খুবেই বেছি প্ৰয়োজন। আৰু কেয়াৰ নকৰাৰ কাৰণে যথেষ্ট বেমাৰ আজাৰো হয়, বা কিছুমান বেক্টেৰিয়াই আক্ৰমণ কৰে, তাৰ ফলত গৈ পেলাই ডাঙৰ বেমাৰো হয়গৈ, আৰু মানুহ মৃত্যুমুখত পৰা পৰ্যন্তও শুনিছোঁ। আৰু ইণ্টিমেট কেয়াৰ কৰিবলৈ গ'লে প্ৰথমতে আহে ইণ্টিমেট এৰিয়াৰ হেয়াৰখিনিৰ কথা, আৰু সেই হেয়াৰখিনি পৰিষ্কাৰ কৰি ৰখাটো খুবেই প্ৰয়োজন। যেনেদৰে আমি আণ্ডাৰআৰ্ম হেয়াৰ পৰিষ্কাৰ কৰি ৰাখোঁ বা হাত ভৰিৰ হেয়াৰ পৰিষ্কাৰ কৰি ৰাখোঁ, ঠিক তেনেদৰে ইণ্টিমেট হেয়াৰ পৰিষ্কাৰ কৰি ৰখাটো খুব বেছি প্ৰয়োজন। আৰু সেই পৰিষ্কাৰ কৰিবলৈ যাওঁতে যদি ৰেজৰ ব্যৱহাৰ কৰে, ৰেজৰ ব্যৱহাৰ কৰিলে কিন্তু যথেষ্ট সমস্যাৰ সৃষ্টি হয়। আৰু ইণ্টিমেট এৰিয়াটো আপোনালোক সকলোৱে জানে খুব এটা চেঞ্চিটিভ এৰিয়া, আৰু সেই চেঞ্চিটিভ এৰিয়াটোত যেতিয়া ৰেজৰ লগাবলৈ যোৱা হয় তেতিয়া কাট হোৱাৰ সম্ভাৱনা থাকে, নতুবা স্কিনখন ডাৰ্কনিং হোৱাৰ সম্ভাৱনা থাকে, যথেষ্টখিনি অসুবিধাৰ সৃষ্টি হয়। আৰু সেইটো কাৰণে মই আপোনালোকলৈ আজি এটা একেবাৰে সহজ পদ্ধতি লৈ আহিছোঁ, আৰু সেইটো হৈছে যে এটা ক্ৰীম হেয়াৰ ৰিমুভাৰ এভাৰটিনৰ। আৰু এভাৰটিন এটা খুব বেছি ভাল ব্ৰেণ্ড হয়, আৰু এভাৰটিনৰ বহুত কিছুমান প্ৰডাক্ট আছে, তাৰ মাজত এইটো বিকিনি লাইন হেয়াৰ ৰিমুভাৰটো বহুত বেছি ভাল। আৰু এইটো এতিয়া নতুনকৈ টুইন পেকেটো আহি গৈছে, যিহেতু এইটো মোৰ কিনা অলপ দিন হ'ল, এইটো টুইনটো নাই। আৰু চাওক মোৰ এই অলপমান ক্ৰীম আছেগৈ, ত' এইটো ব্যৱহাৰ কৰিবলৈও একেবাৰে ইজি। এইটো চাই লওক আপোনালোকে। আৰু আমি সাধাৰণতে বজাৰত যিবোৰ হেয়াৰ ৰিমুভেল ক্ৰীম পাওঁ, বিশেষকৈ সেইবোৰ আমাৰ হাত ভৰিৰ কাৰণেহে। ইণ্টিমেট এৰিয়াৰ কাৰণে পোৱা ক্ৰীমসমূহো কিন্তু আপোনালোকে খুব ভালদৰে চাই ল'ব লাগে, ব্ৰেণ্ডটো খুব ভাল হ'ব লাগে, আৰু যিটো প্ৰাকৃতিক গুণেৰে সমৃদ্ধ প্ৰডাক্ট হ'ব লাগে, যিহেতু ইণ্টিমেট এৰিয়াটো যথেষ্ট চেঞ্চিটিভ হয়। আৰু এইটো আপোনালোকে চাব পাৰে, এইটো পেকেটটো চালে গম পাব, এইটো নেচাৰেল কেমোমাইল এক্সট্ৰেক্ট আছে, আৰু কোনো ইয়াত উগ্ৰ গোন্ধ নাই। আমি ৰেজৰ দি যেতিয়া হেয়াৰখিনি কাট কৰা হয়, তেতিয়াহ'লে নেক্সট যেতিয়া হেয়াৰখিনি ওলাই আহে তেতিয়া খুব টানকৈ ওলায়, গতিকে তেতিয়া আৰু অলপ বেছি বেয়াহে হয়। কিন্তু এইটো ব্যৱহাৰ কৰাৰ লগে লগে হেয়াৰখিনি তেনেকুৱা আপোনালোকে সমস্যা নাপায়, আৰু যিটো ৰেজৰ দিলে কাট হয় বা কিবা হয়, জ্বলন পোৰণ হয়, সেইখিনি একো সমস্যা নাথাকে, স্কিন ডাৰ্কনিঙৰ সমস্যা নাথাকে। গতিকে এইটো এটা খুব বেছি ভাল ক্ৰীম হয়। আৰু এইটো ব্যৱহাৰ কৰিবলৈ হ'লে আপোনালোকে 5 মিনিট সময় লগাই থৈ দিব ইণ্টিমেট এৰিয়াত, তাৰপিছত 5 মিনিট সময়তে আপোনালোকৰ হেয়াৰখিনি ৰিমুভ হৈ যাব। আৰু মই আপোনালোকক এতিয়া মই হাততে লগাই দেখুৱাইছোঁ, অলপ অলপ মিহি মিহি নোম আছে হাতত। অলপমান মই এইখিনি এৰিয়াত আপোনালোকে চালে গম পাব, ভালদৰে চালে মিহি মিহি নোম আছে। আৰু ইয়াতে এনেকুৱা এখন স্পুন আহে, এইটো বস্তুটো স্প্ৰেড কৰি দিবৰ কাৰণে। আৰু 5 মিনিট সময়ৰ কাৰণে মই লগাই ৰাখিম, তাৰপিছত আপোনালোকক মই ৰিজাল্টটো দেখুৱাই আছোঁ। 5 মিনিট সময় হৈ গ'ল মোৰ, আৰু এতিয়া মই এই হেয়াৰখিনি কেনেদৰে ৰিমুভ হৈ আহিব আপোনালোকে চাবচোন। আৰু এই পেকেটতে আহে এনেকুৱা কইন টিচু, আৰু এই কইন টিচুটোৰ কথা সকলোৱে এতিয়া গমেই পাই, জানেই। আৰু চাওক, এয়া পানী লৈ লৈছোঁ, টিচুটো ইয়াত দি দিছোঁ, আৰু এতিয়া যাদু, এয়া দেখিছেনে? এয়া চাওক ফুলি গ'ল, আৰু এখন টিচুৰ ৰূপ লৈ ল'লে, এয়া দেখিছে? এইখন হৈ গ'ল কইন টিচু। আৰু এতিয়া আপোনালোকে চাব পাৰে এই টিচুখনে হেয়াৰখিনি
মই এতিয়া অপজিট ডিৰেকশ্যনত সদায় মোহাৰিব লাগে এইয়া চাওক এই দেখিছেনে 5 মিনিটৰ ভিতৰত কেনেদৰে হেয়াৰ ৰিমুভ হৈ গৈছে গতিকে আপোনালোকে গম পালে যে এইটো এটা খুব বেছি ভাল প্ৰডাক্ট হয় আৰু ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কিন্তু আপোনালোক অলপ সাৱধান হ'ব ইন্টিমেট এৰিয়াৰ হেয়াৰৰ ঠাইখিনিতহে আপোনালোকে এইটো লগাব আৰু খুব সাৱধানেৰে লগাব আৰু 5 মিনিট সময়ৰ পিছতে আপোনালোকৰ হেয়াৰ একেবাৰে ধুনীয়াকৈ ৰিমুভ হৈ যাব কোনো আপোনালোকে কষ্ট নোপোৱাকৈ একো বাৰ্ণ নোহোৱাকৈ কাট নোহোৱাকৈ আৰু গতিকে আপোনালোকে যদি এইটো কিনিব বিচাৰে তেতিয়াহ'লে কিনিব পৰা মই লিংকসমূহ ডেছক্ৰিপশ্যনত দি থ'ম আৰু ইয়াৰ দামটো হৈছে মোৰ মই এইটো কিনা যেহেতু অলপ দিন হ'ল ইয়াৰ দামটো 179 কিন্তু এতিয়া টুইন পেক ওলালে টুইন পেকটো অলপমান দাম আছে গতিকে আপোনালোকে টুইন পেকটো ল'লে ভাল হ'ব টুইন পেকটো ল'লে বহুত বেছি দিন যাব আৰু খুব ধুনীয়াকৈ এইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিবলৈ পায় আৰু কোনো কষ্ট নোহোৱাকৈ ইন্টিমেট এৰিয়াৰ হেয়াৰখিনি ৰিমুভ কৰিব পাৰে আৰু ভিডিঅ'টোৰ মাজৰ পৰা বিদায় ল'লোঁ চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব বাই বাই